নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। AINPS-EFৰ 9টা দাবী সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে, যিটো NPS কৰ্মচাৰী সংগঠনৰ দাবী বুলি আমি ক'ব লাগিব। আৰু এই 9টা দাবী পূৰণৰ আহ্বানত AINPS-EFে 9 দফীয়া দাবী চনত তেওঁলোকে প্ৰস্তুত কৰিছে। কিখিনি আছে সবিশেষ ভিডিঅ'টোৰ শেষলৈকে চাব। প্ৰথমটো হৈছে দৰমহা আৰু বেতন, পে এণ্ড চেলাৰী। ন্যূনতম মূল দৰমহা, য'ত লেভেল 1ত 50,000ৰ পৰা 60,000 টকালৈকে দাবী কৰিছে। ফিটমেণ্ট ফেক্টৰৰ ক্ষেত্ৰত 2.62ৰ পৰা 3.83লৈ ভিতৰত ৰখাৰ তেওঁলোকে দাবী জনাইছে। বাৰ্ষিক দৰমহা বৃদ্ধি 6% পৰা 7%, যাৰ ফলত সামগ্ৰিকভাৱে বছৰি প্ৰায় 10% বৃদ্ধি নিশ্চিত হয়। এনেধৰণৰ 9টা দাবী আছে। গতিকে প্ৰথম দাবীটো ন্যূনতম মূল বেতন পে লেভেলৰ কৰ্মচাৰীৰ ক্ষেত্ৰত দেখা গ'ল। আৰু দ্বিতীয়টো দাবী আহিছে DA, দশমিক দুটা ঘৰলৈ গণনা, আৰু CA শিক্ষা ভাত্তা প্ৰতিটো সন্তানৰ বাবে মাহে 7,000 টকা স্নাতক পৰ্যায়লৈকে, আৰু ডিজিটেল সাৰথি ভাত্তা মাহে 2,000 টকা উচ্চ গতিৰ ব্ৰডবেণ্ড আৰু ইয়াৰ বাবে। TA যাতায়াত ভাত্তা মূল দৰমহা 12% পৰা 15%লৈ ন্যূনতম 9,000 টকা দিয়ে। HR ক্ষেত্ৰতো তেওঁলোকে দাবী জনাইছে, ঘৰ ভাড়াৰ ক্ষেত্ৰত 10%, 20% আৰু 30%ৰ পৰা বৃদ্ধি কৰিবৰ কাৰণে কোৱা হৈছে। তৃতীয়টো দাবী হৈছে অগ্ৰিম আৰু বিত্তীয় একত্ৰীকৰণ। ব্যক্তিগত লেপটপৰ বাবে চাকৰিত যোগদানৰ সময়ত 1.5 লাখ আৰু প্ৰতি বছৰৰ মূৰে মূৰে ইয়াৰ নৱীকৰণ, প্ৰতি 4 বছৰৰ মূৰে মূৰে নৱীকৰণ যাতে কৰা হয়। প্ৰথম যোগদান আৰু অন্য চহৰলৈ বদলিৰ ক্ষেত্ৰত 2 লাখ টকা অগ্ৰিম আৱাস সংস্থাপন ভাত্তা যাতে প্ৰদান কৰা হয়, যিটো একমোডেশ্যন ছেটলমেণ্ট এলাৱেন্স বুলি কোৱা হৈছে। গতিকে অগ্ৰিম আৰু বিত্তীয় একত্ৰীকৰণৰ ক্ষেত্ৰতো বহুকেইটা দাবী জনোৱা হৈছে, যিখিনি কৰ্মচাৰীসকলৰ এক দীৰ্ঘদিনীয়া দাবী NPS কৰ্মচাৰীসকলৰ ক্ষেত্ৰত। আৰু গতিকে প্ৰথম যোগদান আৰু অন্য চহৰলৈ বদলিৰ ক্ষেত্ৰত 2 লাখ টকাৰ যিটো অগ্ৰিম প্ৰদানৰ কথা কোৱা হৈছে। আৰু সুবিধাসমূহ হৈছে চতুৰ্থ যিটো দাবী, ছুটি, চিকিৎসা আৰু কল্যাণৰ ক্ষেত্ৰতো কোৱা হৈছে যে প্ৰতি জানুৱাৰীত 14 দিন CL প্লাছ 30 দিন EL প্লাছ 20 দিনৰ চিকিৎসা ছুটি প্ৰদানৰ দাবী জনোৱা হৈছে। অৱসৰ সময়ত 400 দিন পৰ্যন্ত EL নগদীকৰণ আৰু সীমাহীন সঞ্চয় 300+15। চাকৰিৰ সময়কালত বছৰি 30 দিন পৰ্যন্ত EL প্ৰদানৰ দাবী জনোৱা হৈছে। আৰু নগদীকৰণ আৰু ইয়াক LTCৰ পৰা পৃথক কৰা। চাকৰি যোগদানৰ সময়ত মুঠ 90 দিনৰ অগ্ৰিম ছুটিকে আদি কৰি যিখিনি কৰ্মচাৰীসকলে দীৰ্ঘদিনত তেওঁলোকৰ সমস্যা পাই আহিছে, সেইখিনি যাতে পূৰণ হয়। অৱসৰৰ সময়ত 400 দিন পৰ্যন্ত EL নৱীকৰণ আৰু সীমাহীন সঞ্চয়ৰ ক্ষেত্ৰত কোৱা হৈছে। আৰু সকলো ধৰণৰ চাকৰিত যোগদানৰ সময়ত যাতে মুঠ 90 দিনৰ অগ্ৰিম ছুটি, সামাজিক দায়বদ্ধতাৰ বাবে 45 দিন আৰু পৰিয়াল অভিভাৱকৰ যতনৰ বাবে 45 দিন, সকলো ধৰণৰ ছুটি একত্ৰীকৰণ কৰাৰ দাবী কোৱা হৈছে, য'ত EL, CL, ML, EOL আদি থাকিব। বোনাছৰ ক্ষেত্ৰত 6,908 টকাৰ পৰা 27,640 টকালৈ বৃদ্ধি কৰিবলৈ কোৱা হৈছে। 5 দিনীয়া কৰ্মসপ্তাহ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ কোৱা হৈছে, য'ত সপ্তাহত 45 ঘণ্টা কাম, প্ৰতিদিনে 2 ঘণ্টা ঘৰত পাঠদানৰ প্ৰস্তুতিৰ বাবে। আৰু বাধ্যতামূলক কম্প্ৰেহেনচিভ চেলাৰী একাউণ্ট পেকেজৰ দাবী কোৱা হৈছে। সংশোধিত গ্ৰুপ ইঞ্চুৰেঞ্চ আঁচনি 1 কোটিৰ পৰা 2 কোটি টকা পৰ্যন্ত বৃদ্ধি কৰাৰ দাবী জনোৱা হৈছে। LTCৰ বাবে ৰিইম্বাৰ্চমেণ্টৰ পৰিৱৰ্তে এককালীন ধনৰ সুবিধা দাবী কৰিছে। আৰু তালিকাভুক্তিকৰণ পদায়ন, কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ UT শিক্ষকসকলৰ মাজত এককালীন পাৰস্পৰিক বদলি নীতি, যাক ওৱান টাইম মিউচুৱেল ট্ৰেন্সফাৰ পলিচি বুলি কোৱা হয়। 6 নম্বৰতে হৈছে কেডাৰ মেনেজমেণ্ট। প্ৰতি 5 বছৰৰ মূৰে মূৰে বাধ্যতামূলক কেডাৰ সমীক্ষা, যিটো কেডাৰ ৰিভিউ বুলি কোৱা হয়, তাৰ দাবী জনোৱা হৈছে। উপ অধ্যক্ষৰ গাঁথনি, 50 জন কৰ্মচাৰীৰ বাবে 3 জন উপ অধ্যক্ষ, বিভাগীয় মুৰব্বী HOD পদৰ সৃষ্টি, বিবিধ শিক্ষকসকলৰ বাবে পৰ্যাপ্ত পদোন্নতিৰ ব্যৱস্থা কৰা হৈছে। কেৰিয়াৰৰ অগ্ৰগতি, যাক কেৰিয়াৰ প্ৰগ্ৰেছন বুলি কোৱা হয়। MSCP আঁচনি 6, 12, 18, 24 বছৰত যাতে MSCP কৰা হয়। TGTৰ পৰা PGT পদোন্নতি 6-7 বছৰৰ ভিতৰত নিশ্চিত কৰাৰ দাবী জনোৱা হৈছে। ফাষ্ট ট্ৰেক প্ৰমোচন নীতি ৰূপায়ণৰ কাৰণে দাবী জনোৱা হৈছে। শিক্ষকতা ভিত্তিক উচ্চ দক্ষ আৰু মৰ্যাদাপূৰ্ণ শ্ৰেণী হিচাপে যাতে ঘোষণা কৰা হয়, তাৰো দাবী জনোৱা হৈছে। গতিকে বহুকেইটা দাবী জনোৱা হৈছে। DCRGৰ গ্ৰেচুইটিৰ সীমা 50 লাখলৈ বৃদ্ধি আৰু ইয়াক DAৰ সৈতে সংযোগ কৰাৰ দাবী জনোৱা হৈছে।
NPS UPSৰ পৰিৱৰ্তে OPS পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জনোৱা হৈছে। অৱসৰৰ বয়স 60ৰ পৰা 65 বছৰলৈ বৃদ্ধি কৰাৰ কোৱা হৈছে, য'ত UGC শিক্ষকৰ দৰে যাতে 60ৰ পৰা 65 বছৰ কৰা হয় তাৰ দাবী জনোৱা হৈছে। আৰু গাঁথনিৰ সংস্কাৰৰ দাবী জনোৱা হৈছে। কেন্দ্ৰীয় পদোন্নতি অঞ্চলসমূহত কেন্দ্ৰীয় নিয়মসমূহ সময়মতে ৰূপায়ণ কৰাৰ দাবী জনোৱা হৈছে। আৰু এই দাবী চনদখনত স্বাক্ষৰ কৰিছে বিনোদ যাদৱ, সমন্বয় সমিতিৰ অধ্যক্ষ, আৰু ডক্টৰ সঞ্জিত সিং পেটেল, ৰাষ্ট্ৰীয় সভাপতি। গতিকে যদি এই দীৰ্ঘদিনীয়া কৰ্মচাৰীৰ দাবীসমূহ যদি NPS কৰ্মচাৰীসকলৰ এই দাবীসমূহ, বিশেষকৈ এই 9টা দাবী যদি পূৰণ হয়, তেনেহ'লে NPS কৰ্মচাৰীসকলৰ যি দাবী আছিলে বহুখিনি লাঘৱ হ'ব। আৰু আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইয়াক যাতে অতি সোনকালে কাৰ্যক্ষেত্ৰত পৰিণত কৰে।